আমি শিৱসাগৰ জিলাৰ চন্তক অঞ্চলত আহি উপস্থিত হৈছোঁ। অৱস্থাটো একেবাৰে বেয়া। দাদাই আমাক যথেষ্ট সহায় কৰিছে। দেৱজিৎ দাই গোটেই বস্তুখিনি একদম আমি অহা আৰম্ভণিৰ পৰাই তেখেতে যথেষ্ট সহায় কৰিছে। গতিকে তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেত নাথাকিলে হয়তো আমি ইমানখিনি ভিতৰলৈকে বা একদম যিখিনি আহতজন আছে তেখেতসকলৰ ওচৰলৈকে হয়তো আহিব নোৱাৰিলোঁ হয়। কাৰণ পৰিৱেশটো যথেষ্ট বেয়া। কাৰণ বানে যিটো ধৰণৰ উপদ্ৰৱ বুলিয়ে ক'ব লাগিব, যিটো ধৰণে কৰিছে আচলতে যথেষ্ট বেয়া অৱস্থা। ৰাস্তা দেখিছে, ৰাস্তাৰ অৱস্থা একেবাৰে মানে ইতিমধ্যে এই ৰাস্তাসমূহ চাফা কৰাৰ পিছতো মানে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈ আছে। তাৰপিছতে আমি কিছু মানুহক লগ ধৰিলোঁ। এইবিলাক দেখিছে, মানুহে ৰাস্তাৰ ওচৰতে এতিয়াও কেম্পতেই আছে, ঘৰলৈ যাবই পৰা নাই। এইফালে দেখিছে ৰাস্তাৰ কিনাৰত যিখিনি দ মাটি আছে এইবিলাক দেখিছে, পানী একেবাৰে ভৰি আছে। গতিকে পানীৰ মানে ঘৰ বাৰী গোটেই মানুহৰ মানে একেবাৰে অৱস্থা নাইকিয়া। গতিকে আমি আগবাঢ়ি গৈ আছোঁ, কিমানখিনিলৈকে যাব পাৰিম নাজানো। আমি চেষ্টা চলাম যাতে ইয়াত আপোনালোকে দেখিছে আমি গাড়ীত গৈ আছোঁ, গাড়ীৰ ভিতৰৰ পৰা দেখাইছোঁ। আৰু বাহিৰততো পৰিৱেশ একেবাৰে বেয়া বুলি ক'লেও ভুল নহ'ব। যিখিনি মানুহে ইয়াত আছে, আমি আহিছোঁ, হয়তো আমি তেখেতসকলক এবাৰ লগ কৰিম, তাৰপিছত গুচি যাম। কিন্তু যিখিনি মানুহ আছে আচলতে তেওঁলোকে সঁচা অৰ্থত উপলব্ধি কৰিব পাৰিব। বা দেৱজিৎ দাহঁতে সদায় অহা যোৱা কৰি আছে, মানুহখিনিক যথেষ্ট সহায় কৰি আছে। তেখেতসকলে লাগি আছে গোটেই মানুহখিনিক যাতে অসুবিধাত নপৰে, তেওঁলোকে যাতে একো অসুবিধাত নপৰে, তেওঁলোকে যাতে ধুনীয়াকৈ চলিব পাৰে। গতিকে এই গোটেই বস্তুখিনি চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে। আজি নিজৰ কাম এৰি হ'লেও আমাৰ লগত আহি আমাক যথেষ্ট সহায় কৰিছে। গতিকে তেখেতক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এয়া ছাগলী কেনেকৈ ৰাখিবলগীয়া হৈছে আপোনালোকে দেখিছে। এয়া মানুহৰ ঘৰৰ অৱস্থা, একদম একেবাৰে অৱস্থা নাই। এয়া গাড়ীবোৰ মানুহে এনেকৈ ৰাস্তাত ৰাখিবলগীয়া হৈছে, বোকাত চকাবিলাক তলত বুৰ যোৱাৰ নিচিনা এটা অৱস্থা হৈছে। গতিকে মানে আপোনালোকক আমি দৃশ্যবোৰ যিমানে দেখাই থাকিম বা আমি যিমানে ভিতৰলৈকে গৈ থাকিম, আচলতে সিমানে মৰ্মান্তিক দৃশ্যবোৰ সিমানে মৰ্মান্তিক হৈ গৈ থাকিব আচলতে। আৰু মানুহো আহিছে, যথেষ্ট মানুহ আহিছে। যিখিনি মানুহ প্ৰভাৱিত হৈছে তেখেতসকলক সহায় কৰিবলৈ বা তেখেতসকলৰ যি দুখ, সেই দুখৰ সমভাগী হ'বলৈ যথেষ্ট মানুহ আহিছে। ইয়াত দেখিছে গাড়ী একদম ৰাস্তাত লাইন হৈ আছে। গতিকে যথেষ্ট মানুহ আহিছে, তেখেতসকলেও বহুত দূৰৰ পৰা আহিছে। পুলিচে নিজৰ কৰ্তব্য পালন কৰি আছে। বাহিৰত গাড়ীৰ ভিতৰত থাকিলে বাৰু ইমান এটা অনুভৱ নহয় বা গম পোৱা নাযায় আচলতে বাহিৰত পৰিৱেশটো কেনেকুৱা। কিন্তু যেতিয়া গাড়ীৰ পৰা নামি যোৱা যায় তাৰপিছত গম পোৱা যায় আচলতে এই গৰু, ম'হ বা ছাগলী, বিশেষকৈ জীৱ জন্তু যিবোৰ আছে, জীৱ জন্তুবোৰ যথেষ্ট মানে ক্ষতি হৈছে, জীৱ জন্তু বহুত মৰিছে। সেই জীৱ জন্তুবোৰ মানুহে মানে এই অঞ্চলসমূহৰ অৱস্থাটো আপোনালোকে দেখিছে। এনেকুৱা এটা পৰিৱেশত, এনেকুৱা এটা পৰিস্থিতিত মানুহে জীৱ জন্তু, মৰি যোৱা জীৱ জন্তুসমূহ উলিয়াই আনিব নে নিজৰ ঘৰখন বচাব, মানে নে নিজৰ ঘৰখন আকৌ নতুনকৈ সাজি মানে চাফা কৰিব, নে নিজৰ যিখন বহুতৰ ঘৰ একেবাৰে ভাঙি গৈছে নাই। এয়া আপোনালোকে এই গাড়ীৰ অৱস্থাটো চাওক। এইখন গাড়ী, এই গাড়ীখন কোনো এক্সিডেণ্ট বা তেনেকুৱা একো হোৱা নাই। এই গাড়ীখন আচলতে বানে উটুৱাই নিয়াৰ ফলত এই অৱস্থাটো হৈছে। গতিকে এইবিলাক দেখিছে, এইবিলাক ঘৰ একেবাৰে ভাঙি গৈছে। গতিকে বানৰ যিটো ভয়াৱহতা, সেই ভয়াৱহতাটো কেনেকুৱা হৈছিলে, কি হৈছিলে, এই যিসমূহ দৃশ্য, এই দৃশ্যসমূহ দেখাৰ পিছত আপোনালোকে নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰিব। হয়তো আমি একদম একেবাৰে আটাইতকৈ যিসমূহ ঠাই ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ আমি যিটো দিশত আহি আছোঁ সেইটো দিশত নেপালী খুটি আৰু দেৱজিতে কৈ দিব আৰু কি আছিলে দেৱজিতা? চন্তক, নেপালী খুটি, তাৰপিছত আৰু বিহুবৰ,
তো এইখিনি ঠাই একেবাৰে যথেষ্ট, এইখিনি আমি বিহুবৰ নেপালী কুটিৰ ফালে আমি ইতিমধ্যে প্ৰৱেশ কৰিছোঁ। বিহুবৰত সোমাই গ'লোঁ আমি। গতিকে আমাৰ বিশ্বাস দা আছে পিছফালে। মই অকণমান পিছত বিশ্বাস দাক দেখাম বাৰু। এতিয়া আপোনালোকে দৃশ্যখিনি দেখাই আছোঁ। এয়া দৃশ্য দেখিছে আপোনালোকে, এইবাৰ গাড়ী চাৰিওফালে গাড়ী আছে, মানুহবিলাক আহিছে। এইবিলাক মানুহবিলাকে এনেকৈ শিবিৰ পাতি পেলাই আছে। তেওঁলোকক বিভিন্নজনে কোনোবাই যদি খাদ্য সামগ্ৰী দিছে, কোনোবাই অন্য ধৰণৰ সহায় আগবঢ়াবৰ কাৰণে আহিছে। গতিকে মানুহখিনি যথেষ্ট সহায় কৰিছে। কিন্তু এই বান মানে যেতিয়া পানীটো শুকাই যাব, পানীটো শুকাই যোৱাৰ পিছত তেওঁলোকৰ যিটো অৱস্থা হ'ব, সেই অৱস্থাটো আচলতে এটা বিৰাট ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰণ আমি ইয়াত আহি যিটো দেখিছোঁ, যিখিনি পৰিস্থিতি আমি সন্মুখীন যদিও হোৱা নাই, আমি উপলব্ধি কৰিব পাৰিছোঁ। যিটো এটা দুৰ্গন্ধময় পৰিৱেশ, সেই দুৰ্গন্ধময় পৰিৱেশটো একেদিনাইতো সমাপ্ত হৈ নাযায়, সেইটো নিশ্চিত। গতিকে সেই দুৰ্গন্ধময় পৰিৱেশটোত এইসকল লোকে থাকিবই লাগিব। কাৰণ তেওঁলোকৰ নিজৰ অতি মৰমৰ যিখন ঘৰ, সেই ঘৰখন বা নিজৰ ঘৰৰ যিটো ভেটি, সেই ভেটিটো ইয়াতে আছে। গতিকে তেওঁলোকে ইয়াতে থাকিব লাগিব। গতিকে ইয়াতে থাকিব লাগিলে আল্টিমেটলি তেওঁলোকে সেই গোটেই যিবিলাক দুৰ্গন্ধময় পৰিৱেশ বা যি অৱস্থা বেয়া হৈছে, একেবাৰে ৰাস্তা ঘাট আদি কৰি গোটেই বস্তুবিলাকৰ বেয়া হৈছে। গতিকে এইবিলাক আপোনালোকে দেখিছে কেনেকুৱা এটা অৱস্থা হৈছে। গতিকে এই সকলোবোৰ ঠিক হোৱালৈকে যথেষ্ট সময় লাগিব। তেওঁলোকে এটা বানপানীৰ আগত যিটো এটা সাধাৰণ জীৱন যাপন কৰি আছিলে, সেই সাধাৰণ জীৱন যাপনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ঘূৰি আহিবৰ কাৰণে তেওঁলোকক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। কাৰণ ঘৰ এখন একেবাৰে যেতিয়া ভাঙি যায়, ঘৰখন ভাঙি যোৱাৰ পিছত সেই ঘৰখন নতুনকৈ মানে গঢ়ি তোলাটো যথেষ্ট কষ্টকৰ, যথেষ্ট অসুবিধা বা আৰ্থিকভাৱেও যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। গতিকে দৃশ্যসমূহ দেখাই যাম এনেদৰে। আমি কিমান দূৰলৈকে যাব পাৰোঁ আমি চেষ্টা কৰিম, যিমান দূৰলৈকে যাব পাৰোঁ। যিখিনি আটাইতকৈ বেছি দুৰ্গত, আটাইতকৈ বেছি যিখিনি মানুহে ভুক্তভোগী এই বানৰ বিধ্বস্ত বানত, তেখেতসকলৰ ওচৰলৈকে যাব চেষ্টা কৰিম। আমি তেওঁলোকক সহায়ৰ বাবে আমি কিছু, যিহেতু এতিয়া লাহে লাহে পানী শুকাই আহিছে, পানী শুকাই অহাৰ লগে লগে মানুহখিনিৰ মাজত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়াৰ এটা সম্ভাৱনা থাকিব, এটা পৰিৱেশ গঢ়ি উঠিব। গতিকে যাতে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে সন্মুখীন হ'ব পৰা যিসমূহ সমস্যা থাকিব, সেই সমস্যাসমূহ যাতে আমি তেওঁলোকে অকণমান পৰিত্ৰাণ পায়, তেনেধৰণৰ কিছু সামগ্ৰী বা কিছু দৰৱ পাতি তেনেকুৱা ধৰণৰ বস্তু অকণ লৈ আহিছোঁ। তেওঁলোকক আমি প্ৰদান কৰিম, তেওঁলোকক আমি ধুনীয়াকৈ বুজাই দিম তেওঁলোকক, আৰু তেওঁলোকক সেইখিনি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াম। লগতে যদি তেওঁলোকৰ অসুবিধাসমূহ বেছি হয়, তেতিয়াহ'লে তেওঁলোকক আমি ইতিমধ্যে যিখিনি মানুহক প্ৰদান কৰিছোঁ, তেওঁলোকক আমি পৰামৰ্শ আগবঢ়াইছোঁ যে তেওঁলোকে যাতে ৰখি নাথাকে বা ৰৈ নাথাকে, ততাতৈয়াকৈ ডক্টৰৰ ওচৰলৈ যায় বা যিকোনো চৰকাৰী চিকিৎসালয়লৈ গৈ পৰামৰ্শ গ্ৰহণ কৰে। কাৰণ প্ৰাৰম্ভিক পৰ্যায়ত দৰৱখিনি যদি কাম নকৰে, তেনেহ'লে হয়তো কিছুমান ক্ষেত্ৰত টেষ্টৰ প্ৰয়োজন বা তেনেকুৱা ধৰণৰ প্ৰয়োজন হ'ব পাৰে। গতিকে সেইকাৰণে আমি তেখেতসকলক তেনেকৈ পৰামৰ্শ আগবঢ়াইছোঁ। গতিকে আমি আগবাঢ়ি গৈ আছোঁ, আৰু পৰৱৰ্তী আমি ঠাই পোৱাৰ পিছত আপোনালোকক আকৌ আমি দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম।